Hello everyone, welcome to Vertex World. আৰু আজি আমি আলোচনা কৰিম ইংলিশ গ্ৰামাৰৰ পোৰশনটোৰ এটা ইম্পৰ্টেন্ট চ্যাপ্টাৰ হেতু হল টেন্স ফৰ্মস। এটা টেন্স ফৰ্মস বুলি কোৱাৰ লগে লগে আমি নিশ্চয় জানো যে আমাক কাৰেক্ট টেন্স কৰিব দিয়ে, যেটো আমি সাধাৰণতে কওঁ কাৰেক্ট টেন্স কৰিব দিয়ে, অৰ্থাৎ বাক্যটোৰ যোনটো মেইন ভাৰ্ব থাকে সেই ভাৰ্বটো ব্ৰেকেটত আমাক প্ৰেজেন্ট ফৰ্মটোত বা বেস ফৰ্মটোত দি দিয়ে আৰু হেইটো বাক্যটোৰ যোনটো গঠন, বাক্যটোৰ যোনটো টেন্স কাল হেইটো অনুযায়ী আমি তাক শুদ্ধ ৰূপত বহুৱাব লাগে। আৰু এইখিনি জানিবৰ কাৰণে আমি নিশ্চয় টেন্সৰ বিষয়ে জানিব লাগিব। টেন্সৰ বিষয়ে আমি নিশ্চয় জানো টেন্সৰ তিনটা ভাগ থাকে, এটা হল প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। আৰু এই প্ৰত্যেকটো ভাগৰ ভিতৰত আকৌ চাৰিটাকৈ বেলেগ বেলেগ ভাগ থাকে। যেনে প্ৰেজেন্ট টেন্সৰ কাৰণে প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্ট, প্ৰেজেন্ট কন্টিনিউয়াস, প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস। ঠিক একেদৰে পাষ্ট টেন্সৰ ক্ষেত্ৰতো পাষ্ট ইনডিফিনিট বা সিম্পল পাষ্ট, পাষ্ট কন্টিনিউয়াস, তাৰ পিছত পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কন্টিনিউয়াস। ঠিক তেনেদৰে ফিউচাৰ টেন্সৰ ক্ষেত্ৰতো ফিউচাৰ ইনডিফিনিট, ফিউচাৰ কন্টিনিউয়াস, ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস। এতিয়া এই গোটেইবিলাক টেন্সৰ যিবিলাক ফৰ্ম আছে এই আটাইকেইটা ফৰ্মৰে সেন্টেন্সৰ স্ট্ৰাকচাৰ, বাক্যটোৰ গঠন, সেই গঠনটো বেলেগ বেলেগ ধৰণৰ। আৰু সেই গঠনকেইটা জনাটো আমাৰ কাৰণে অতি জৰুৰী বা প্ৰয়োজনীয়, কাৰণ যিকোনো বাক্য লিখিবৰ কাৰণে টেন্সটোৰ জ্ঞান থকাটো দৰকাৰ আৰু সেই টেন্সত বাক্যটোৰ গঠনটো কেনেকুৱা সেইটো জনাটো দৰকাৰ। গতিকে সেই টেন্সৰ যিবিলাক স্ট্ৰাকচাৰ থাকে সেই স্ট্ৰাকচাৰবোৰে এটা বেস বা স্কেলিটন হিচাপে কাম কৰে, যিটো আমাৰ কাৰণে অতি প্ৰয়োজনীয়। গতিকে প্ৰথমতে মই এই যে সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট কন্টিনিউয়াস এই গোটেই ভাগবিলাকৰ সেই ভাগবিলাকৰ স্ট্ৰাকচাৰ, সেন্টেন্স স্ট্ৰাকচাৰটো কেনেকুৱা হয় সেই বিষয়ে মই লিখি দিছো। আৰু এইখিনি বস্তু তোমালোকে নিজৰ বহিত লিখি ৰখাটো প্ৰয়োজনীয় বুলি মই ভাবো, কাৰণ এইখিনিয়ে পিছত টেন্স কৰাৰ ক্ষেত্ৰত বহুত হেল্প কৰে। কাৰণ গঠনটো জানিলেহে বাক্যটোত কি টেন্স, কেনেকৈ কোনটো ফৰ্ম ইউজ হ'ব সেইটো আমি বুজি পাম। গতিকে প্ৰথমতে লৈছো সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডিফিনিট টেন্স। প্ৰেজেন্ট ইনডিফিনিটৰ গঠনটো কেনেকুৱা? প্ৰেজেন্ট ইনডিফিনিটৰ গঠনটো হ'ল সাবজেক্ট, সাবজেক্টৰ লগত আহিব ভাৰ্বৰ মেইন ফৰ্ম, যেটো বেস ফৰ্ম থাকে প্ৰেজেন্ট ফৰ্ম, তাৰ লগত এটা শৰ্টত এস বা ইএস যোগ হয়, এস বা ইএস, আৰু পাছফালে অবজেক্ট। অবজেক্টৰ লগত কেতিয়াবা এডভাৰ্বিয়েলছ, কমপ্লিমেণ্টছ এইবোৰো ইউজ হয়। আমি বেসিক্যালি অবজেক্ট বুলি ধৰি লৈছোঁ পাছৰখিনি। এতিয়া সাবজেক্ট ভাৰ্বৰ লগত কি এছ বা ইএছ যোগ হয়। এছ বা ইএছ কেতিয়া যোগ হয় সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট জনাটো, কাৰণ এইটো বহুতৰে ভুল হোৱা দেখা যায়। এছ বা ইএছ যোগ হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডিফিনিটৰ ক্ষেত্ৰত যেতিয়া সাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব তেতিয়া ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়। এইটো তোমালোকে মনত ৰাখি থবা। আৰু পিছত আহে অবজেক্ট। এইটো হ'ল সিম্পল প্ৰেজেন্টৰ স্ট্ৰাকচাৰ। এতিয়া আমি যাম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সলৈ। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠনটো হ'ল এনেকুৱা। প্ৰথমতে আহিব সাবজেক্ট প্লাস এম, ইজ অৰ আৰ। আমি এম, ইজ, আৰ ক'ত ইউজ হয় নিশ্চয় জানো। তাৰপিছত আহিব ভাৰ্বৰ যোনটো বেস ফৰ্ম প্লাস আইএনজি। ভাৰ্বৰ বেস ফৰ্ম মানে যোনটো প্ৰেজেন্ট ফৰ্মৰ লগত আমি আইএনজি যোগ কৰোঁ, সেইটো হ'ল ধৰা ডুইং, ইটিং, প্লেইং এইবিলাক। তাৰপিছত আমাৰ কি আহে অবজেক্ট। এইটো হ'ল প্ৰেজেন্ট কন্টিনিউয়াছৰ ফৰ্ম। এই সেন্টেন্সবিলাক তোমালোকে নিশ্চয় মনত ভাবি চাবাচোন কেনেকুৱা সেন্টেন্স এইটোৰ ক্ষেত্ৰত আহিব। সাবজেক্ট, এম, ইজ, আৰ, ভাৰ্ব আইএনজি আৰু অবজেক্ট। নেক্সট আমাৰ আছে নেক্সট হল
প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্টৰ গঠনটো এনেকুৱা, ছাবজেক্ট প্লাছ হেভ অৰ হেজ, তাৰপিছত past participle of verb plus object। গতিকে প্ৰেজেণ্ট পাৰফেক্টৰ যোনটো ভাৰ্বৰ ফৰ্ম হয় সেইটো হয় পাষ্ট পাৰ্টিচিপল ফৰ্ম অফ ভাৰ্ব, মানে তিনিটা ভাৰ্বৰ যোন তিনিটা ফৰ্ম থাকে সেই তিনিটা হ'ল প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সত বা যিকোনো পাৰফেক্ট টেন্সত এইটো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ইউজ হয়। নেক্সট আমাৰ আছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ তাৰ গঠনটো হ'ল এনেকুৱা, ছাবজেক্ট have has ইয়াত এটা been এড হয়, ছাবজেক্ট প্লাছ have has প্লাছ been, তাৰপিছত এড হয় verb প্লাছ ing, তাৰপিছত অবজেক্ট। এইটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ যোনটো মেইন ষ্ট্ৰাকচাৰ হ'ল সেইটো। ইয়াৰ পিছত আমি আলোচনা কৰিম, গতিকে নিশ্চয় তোমালোকে এইকেইটা লিখি লৈছা। এতিয়া আমি পাষ্ট টেন্সৰ যোনকেইটা চেণ্টেন্স ষ্ট্ৰাকচাৰ সেইকেইটা লিখি ল'ম। প্ৰথমতে আহিব past indefinite, তাৰ গঠনটো হ'ল subject plus verb in past form। verb in past form, তাৰপিছত অবজেক্ট। এইটো হ'ল পাষ্ট ইনডিফিনিটৰ ষ্ট্ৰাকচাৰ। সেইটো হ'ল ছাবজেক্ট প্লাছ ভাৰ্ব ইন পাষ্ট ফৰ্ম, তাৰপিছত অবজেক্ট। নেক্সট আমাৰ আছে, আমি সকলো জানো নেক্সট কি হ'ব, নেক্সটটো হ'ব পাষ্ট কণ্টিনিউৱাছ। পাষ্ট কণ্টিনিউৱাছৰ ফৰ্মটো অলমষ্ট চিমিলাৰ টু প্ৰেজেণ্ট কণ্টিনিউৱাছ, ইয়াত খালি পাষ্ট ফৰ্মটো ইউজ হয়, ছাবজেক্ট প্লাছ ৱাজ অৰ ৱেৰ। প্ৰেজেণ্ট কণ্টিনিউৱাছত কি ইউজ হৈছিলে, এম ইজ আৰ। এতিয়া পাষ্ট কণ্টিনিউৱাছত ইউজ হ'ব ৱাজ অৰ ৱেৰ, তাৰপিছত ভাৰ্ব প্লাছ ing, তাৰপিছত আহিব অবজেক্ট। গতিকে এইটো হ'ল পাষ্ট কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰ, ছাবজেক্ট প্লাছ ৱাজ অৰ ৱেৰ প্লাছ ভাৰ্ব প্লাছ ing প্লাছ অবজেক্ট। নেক্সট ওৱান ইজ পাষ্ট পাৰফেক্ট। পাষ্ট পাৰফেক্টৰ গঠনটো হ'ল ছাবজেক্ট প্লাছ had plus verb in
past participle form plus object. So present perfect কেনেকুৱা আছিল? Present perfect আছিল subject plus have or has, verb in past participle আৰু object. এতিয়া past perfect ক্ষেত্ৰত subject ইয়াতে অকল head আহিব, subject টো যিয়ে নাথাকক কিয় past perfect সদায় head আহে। তাৰ পিছত verb in past participle form, perfect কাৰণে past participle আহি যায় আৰু object। আৰু last one is past perfect continuous. Past perfect continuous তাৰে গঠনটো কেনেকুৱা? Subject plus had plus been plus verbৰ লগত কি ing, তাৰ পিছত আহিব object। গতিকে এইটো হ'ল past perfect continuousৰ structureটো হ'ল subject plus had plus been plus verbৰ লগত ing আৰু লাষ্টত আহে object। এইকেইটা হ'ল past tenseৰ যোনকেইটা ভাগ আছে সেইকেইটা sentence structure। এতিয়া আমি আলোচনা কৰিম future tenseৰ যোনকেইটা ভাগ আছে তাৰে sentence structureৰ বিষয়ে। প্ৰথমতে আহিব future indefinite। future indefinite গঠনটো কেনেকুৱা? প্ৰথমতে আহিব subject plus shall will ৰ দুইটা ইউজ কৰিব পাৰি plus verb মানে হ'ল verbৰ যোনটো present form বা main form base formটো, তাৰপিছত আহিব object। এইটো হ'ল future indefiniteৰ sentence structure, subject plus shall will plus verb plus object। next আছে আমাৰ নেক্সটটো নিশ্চয় এতিয়ালৈকে গেছ কৰিছে। নেক্সটটো হ'ল future perfect, sorry, it's future continuous। future continuousৰ গঠনটো এনেকুৱা subject plus shall or will, তাৰপিছত আহিব এটা be এড হয় সেন্টেন্সটোত, subject plus shall or will plus be plus যেহেতু কন্টিনিউয়াস টেন্স ভাৰ্বৰ লগত কি যোগ হয়? ing যোগ হয়। লাষ্টত object। গতিকে এইটো হ'ল future continuous tenseৰ sentence structure, subject plus shall will plus be plus verb plus ing আৰু object। next আমাৰ কি আছে? next আহিব future perfect tense। future perfect গঠনটো হৈছে subject plus shall or will plus have plus verb in past participle plus object। subject plus shall will plus have plus verb in past participle আৰু object। past participle কিয় আহে? perfect tense কাৰণে past participle টো আহিবই। আৰু একদম লাষ্টৰটো হৈছে last but not the least
we have future perfect continuous. আৰু ইয়াৰ সেন্টেন্স স্ট্ৰাকচাৰটো হৈছে subject plus shall, will plus have plus been plus verbৰ লগত ing তাৰ পিছত অবজেক্ট এইকেইটা হ'ল আটাইকেইটা ভাগৰে বেলেগ বেলেগ সেন্টেন্স স্ট্ৰাকচাৰ আৰু এইকেইটা মনত ৰাখি থোৱাটো অতি প্ৰয়োজনীয় আমি টেন্স কাৰেক্ট কৰিবৰ কাৰণে বা টেন্সত যিকোনো সেন্টেন্স লিখিবৰ কাৰণে গতিকে এতিয়া আমি কিছুমান বাক্য সেন্টেন্সেস স্টাৰ্ট কৰিম আৰু সেইবোৰ কেনেকৈ কাৰেক্ট ভাৰ্বৰ ফৰ্মটো কেনেকৈ ইউজ কৰে সেইটো আমি শিকিম ইয়াৰ বাবে কিছুমান ট্ৰিক্স আছে কিছুমান ৰুলছ আছে মানে কিছুমান বাক্যত এনেকুৱা ৱৰ্ডছ থাকিব কিছুমান বাক্যত এনেকুৱা ফ্ৰেজেছ থাকিব যিবোৰ থাকিলে আমি সেই বাক্যটো কোনো এটা টেন্সত আমি বহাব পাৰোঁ গতিকে আমি এতিয়া সেইখিনি শিকিম